নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ৰাজ্যবাসীৰ বাবে নতুন নিয়মেৰে আপুনি এইবাৰ ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিব লাগিব 1 এপ্ৰিললৈ আৰু কেইটামান মাত্ৰ দিন বাকি আছে গতিকে জানি ল'ব লাগিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে কি কি এই নতুন নিয়ম অনা হৈছে এতিয়া ৰেচন সংগ্ৰহক লৈ আৰু সমান্তৰালভাৱে জানিব লাগিব সুলভ মূল্যৰ এজেণ্টে এতিয়া কিদৰে সামগ্ৰী বিতৰণ কৰিব লাগিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক তেনেহলে জানি লওক এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে লৈছে মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 এপ্ৰিললৈ মাত্ৰ আৰু কেইটামান দিন বাকি আছে আপুনি ৰেচন সংগ্ৰহ কৰাৰ দিন এতিয়া চমু চাপি আহিছে 1 এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰাৰ পূৰ্বে আপুনি জানি লওক কেইবাটাও নিয়ম ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবেও এতিয়া আহিছে বহুকেইটা নতুন নিয়ম আজি আপুনি সকলো নিয়ম জানি লওক যি নিয়মৰ জৰিয়তে আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিব লাগিব 1 তাৰিখে পুৱাই যাওক ৰেচনৰ দোকানলৈ 1 তাৰিখৰ পৰা দিনজোৰাকৈ 10 তাৰিখ পৰ্যন্ত দোকান খোলা ৰাখিব লাগিব ৰেচন কাৰ্ডৰ সামগ্ৰী বিতৰণ কৰা সুলভ মূল্যৰ এজেণ্টে লগত লৈ যাব লাগিব আপুনি ৰেচনৰ সামগ্ৰী আনিবলৈ যাওঁতে ৰেচন কাৰ্ডটো আৰু সংগ্ৰহ কৰিব লাগিব আপোনাৰ প্ৰাপ্য ৰেচন আপুনি কিমান ৰেচন পায় সেইটো কথা আপুনি জানিব লাগিব ৰেচন সংগ্ৰহ কৰিয়ে ই-পষ্ট মেচিনত আপুনি দিব লাগিব ফিংগাৰপ্ৰিন্ট দিয়ে সংগ্ৰহ কৰিব লাগিব ৰচিদ ই-পষ্ট মেচিন সৃষ্ট যি ৰচিদ আছে সেই ৰচিদ আপুনি হাতত ল'বলৈ নাপাহৰিব ৰচিদ নোলোৱাকৈ উভতি নাহিব আপুনি দোকানৰ পৰা আপোনাক প্ৰয়োজন হ'ব সেই ই-পষ্ট মেচিনৰ দ্বাৰা সৃষ্ট ৰচিদটো যিকোনো মুহূৰ্ততে অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোগ্ৰাম চাউল আৰু ইয়াৰ বিপৰীতে অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 5 কিলোগ্ৰামকৈ চাউল গতিকে সাজু হওক আপুনিও এই ৰেচনৰ সামগ্ৰী সংগ্ৰহৰ বাবে ৰেচনৰ দোকানীও মনত ৰাখিব 1 এপ্ৰিলৰ এই বিশেষ দিনটো 1 এপ্ৰিলৰ দিনটোৰ পূৰ্বে সকলোকে জনাব লাগিব সামগ্ৰী সংগ্ৰহৰ কথা 1 এপ্ৰিলৰ দিনটোত সকলো হিতাধিকাৰীক ৰেচন দোকানলৈ আহিবলৈ খবৰ দিব লাগিব দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সকলো ৰেচনৰ দোকানীয়ে সকলোকে যোগান ধৰিব লাগিব প্ৰাপ্য ৰেচন যিসকল হিতাধিকাৰী আছে সকলোকে প্ৰাপ্য ৰেচন যোগান ধৰিব লাগিব সামান্য যদি কমকৈ দিয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিব আৰু সকলোৱে যাতে এই বিষয়টোত নিজেই সাৱধান হ'ব লাগিব ৰেচনৰ হিতাধিকাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়া মনত ৰাখক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় যেতিয়া আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ যাওঁতে কি কি নিয়ম পালন কৰিব লাগিব যিহেতু 1ৰ পৰা 10 তাৰিখৰ ভিতৰত সকলোৱে ৰেচন সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক এই নিৰ্দিষ্ট সময়ছোৱা আৰু সমান্তৰালভাৱে ৰেচনৰ সামগ্ৰী যেতিয়া আপুনি সংগ্ৰহ কৰিবলৈ যাব আপুনি লগত লৈ যাব লাগিব ৰেচন কাৰ্ডটো আপোনাক যেহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা ৰেচন কাৰ্ড দিছিলে গতিকে সেই ৰেচন কাৰ্ডটো আপুনি কিন্তু লগত লৈ যাব লাগিব আৰু ইয়াৰ উপৰিও ৰেচন কাৰ্ডটো লৈ যেতিয়া আপুনি সামগ্ৰী সংগ্ৰহ কৰিব তাৰ পূৰ্বে আপুনি ই-পষ্ট মেচিনত আপোনাৰ ফিংগাৰপ্ৰিন্ট দিব ফিংগাৰপ্ৰিন্ট দি আপুনি ই-পষ্ট মেচিন সৃষ্ট এটা ৰচিদ ল'ব তাৰপিছত আপুনি সামগ্ৰী ল'ব কিন্তু সামগ্ৰী লওঁতে মনত ৰাখিব আপুনি যদি অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ অন্তৰ্ভুক্ত হয় তেনেহ'লে আপুনি লাভ কৰিব 35 কিলোগ্ৰাম চাউল আৰু যদিহে আপুনি অগ্ৰাধিকাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত হয় তেনেহ'লে আপুনি প্ৰতিজন সদস্যৰ প্ৰতি আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই 5 কিলোগ্ৰামকৈ চাউল লাভ কৰিব গতিকে এই পৰিমাণৰ চাউলতকৈ যদি আপোনাক কমকৈ চাউল দিছে আপুনি লগে লগে অভিযোগ দিয়ক সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা লগে লগে ব্যৱস্থা গ্ৰহণ কৰিব সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে আৰু সুলভ মূল্যৰ এজেণ্টে মনত ৰাখক 1 এপ্ৰিল যিহেতু আহি আছে গতিকে 1 এপ্ৰিলৰ পূৰ্বে আপুনি আপোনাৰ কেন্দ্ৰটোৰ অন্তৰ্ভুক্ত সকলো হিতাধিকাৰীক জনাব লাগিব যে আপুনি ৰেচন সংগ্ৰহ কৰাৰ সময়ত বা ৰেচন বিতৰণৰ সময়খিনিত সকলো সুলভ মূল্যৰ হিতাধিকাৰী বা সুলভ মূল্যৰ এজেণ্টৰ দোকানলৈ সকলো হিতাধিকাৰী যাতে নিৰ্দিষ্ট সময়ত উপস্থিত থাকে 1ৰ পৰা 10 তাৰিখৰ এই দিনজোৰাকৈ যিহেতু দোকান খোলা ৰাখিব এইকেইটা দিনত সকলো হিতাধিকাৰী যাতে সময়ত উপস্থিত থাকে তাৰ বাবে সকলো সাজু হৈ থাকিব লাগিব আৰু সকলো আহিব লাগিব দোকানলৈ কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে যদি দিন দেৰি কৰে বা 1ৰ পৰা 10 তাৰিখ যদি উকলি যায় তেওঁলোকে নিজৰ প্ৰাপ্য সামগ্ৰীৰ পৰা বঞ্চিত হ'ব গতিকে ৰেচন কাৰ্ডটো সক্ৰিয় হৈ নাথাকিব সেই কথাও তেওঁলোকক জনাব লাগিব অৱগত কৰিব লাগিব হিতাধিকাৰীসকলক মুঠতে সক্ৰিয় কৰি ৰাখিবলৈ তেওঁলোকৰ এই ৰেচন কাৰ্ডটো যাতে সক্ৰিয় কৰি ৰাখে তাৰ বাবে তেওঁলোকক সকলো কথা জনাব লাগিব ৰেচন কাৰ্ডটোৱে বৰ্তমান মূল্যৱান সম্পত্তি সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব বীমাৰ সুবিধা লাভ কৰিব চৰকাৰী
হিতাধিকাৰী পকী ঘৰ লাভ কৰিব উজালা আঁচনি বিনামূলীয়া বিদ্যুৎ যোগান পৰ্যন্ত লাভ কৰিব শৌচাগাৰ পৰ্যন্ত লাভ কৰিব এই ৰেচন কাৰ্ডটোৰ জৰিয়তে গতিকে ৰেচন কাৰ্ডটো কিমান মূল্যৱান সেই কথা আমি আৰু নতুনকৈ নকলেও হ'ব অৰুণোদয় আঁচনিও আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে পাব গতিকে সুলভ মূল্যৰ এজেণ্টে এতিয়া প্ৰতিগৰাকী হিতাধিকাৰীক জনাব লাগিব তেওঁৰ কেন্দ্ৰটোৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী হিতাধিকাৰীক এই কথা অৱগত কৰিব লাগিব যে 1 এপ্ৰিলৰ পুৱাৰ পৰা 10 তাৰিখ পৰ্যন্ত 10 এপ্ৰিল পৰ্যন্ত তেওঁলোকে প্ৰাপ্য ৰেচন সংগ্ৰহ কৰিবলৈ আহক আৰু আহোঁতে তেওঁলোকে লগত লৈ আহিব লাগিব ৰেচন কাৰ্ডটো আৰু মনত ৰাখিব হিতাধিকাৰীসকলে এতিয়াৰ পৰা কোনো কাৰণত সুলভ মূল্যৰ এজেণ্টেও দুৰ্নীতি কৰিব নোৱাৰে এটা চাউল যদি কমকৈ দিয়ে 100 গ্ৰাম চাউল যদি কমকৈ দিয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আপুনি প্ৰশ্ন কৰক সুলভ মূল্যৰ এজেণ্টক কিয় কমকৈ চাউল দিছে নষ্ট হোৱাৰ নামত বা যাতায়াতৰ নামত শ্ৰমিকৰ নামত এটকাও আপোনাৰ পৰা বেছিকৈ ল'ব নোৱাৰিব বা তাৰ বাবে আপোনাৰ পৰা এটকা আপোনাক অলপো চাউল কমকৈ দিব নোৱাৰিব ব্যৱস্থা গ্ৰহণ কৰিব লগে লগে চৰকাৰৰ তৰফৰ পৰা চৰকাৰ এতিয়া কঠোৰ হৈছে সাধাৰণ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলৰ সৈতে কোনো কাৰণত যাতে অনিয়ম সংঘটিত হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সকলোকে পুনৰ সকিয়নি প্ৰদান কৰিছে গতিকে সকলো সাজু হওক ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ এতিয়া সাজু হওক 1 এপ্ৰিললৈকে সকলো এতিয়া দিন সমূহ চাপি আহিছে গতিকে সুলভ মূল্যৰ এজেণ্টৰ দোকানলৈ যেতিয়া আপুনি যাব এই নিয়মসমূহ পালন কৰক আৰু সুলভ মূল্যৰ এজেণ্টেও সম্পূৰ্ণৰূপে চৰকাৰে বান্ধি দিয়া সকলো নিয়ম পালন কৰিবই লাগিব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো আগতে 10ৰ পৰা 16 আছিলে 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো আগতে 10ৰ পৰা 16 আছিলে 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো আগতে 10ৰ পৰা 16 আছিলে 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো আগতে 10ৰ পৰা 16 আছিলে 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু
তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। মানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব, বিনামূলীয়া চাউল পাব। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। মানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব, বিনামূলীয়া চাউল পাব। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখ প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। মানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব, বিনামূলীয়া চাউল পাব। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। মানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব, বিনামূলীয়া চাউল পাব। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত
অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰমানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1 ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1 ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10 ৰ পৰা 16 আছিল 10 ৰ পৰা 16 হলনি 1 ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20 ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰমানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1 ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1 ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব